আচল কথা হ'ল আমি অসমত শান্তি সম্প্ৰীতিৰে অসমৰ প্ৰত্যেকজন ভূমিপুত্ৰ খিলঞ্জীয়া মানুহ আমি জীয়াই থাকিব লাগিব। আমাৰ লক্ষ্য ভাই ভাইৰ মাজত কাজিয়া নহয়, আমাৰ লক্ষ্য হৈছে বিদেশী বণিক গোষ্ঠী, আমাৰ মাজত হৈছে বহিৰাজ্যৰ পৰা যিসকল প্ৰৱৰ্জিত হৈছে, যিসকল আমি বহিৰাগত বিদেশী বুলি কৈছোঁ, লাগিলে তেওঁ দেশীয়ে হওক বা বহিৰাষ্ট্ৰই হওক, গতিকে সেইসকলৰ বিৰুদ্ধেহে আমাৰ যুদ্ধ হ'ব। আৰু এই যিসকল বহিৰাগত প্ৰব্ৰজনকাৰী তেওঁলোকৰ পৰা অসমখন ৰক্ষা কৰিবৰ কাৰণে, তেওঁলোকৰ আগ্ৰাসনৰ পৰা অসমৰ ভূমিক যাতে আমি সুৰক্ষিত কৰিব পাৰোঁ, তাৰ এটা সূত্ৰহে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ, যাতে সাংবিধানিক স্বীকৃতিৰ জৰিয়তে অসমৰ ভূমি, অসমৰ সম্পদ যাতে আমাৰ মানুহবিলাকৰ হাততেই যাতে সুৰক্ষিত হৈ থাকে, তাৰ কাৰণে সেই জনজাতিকৰণৰ অধিকাৰ বিচৰা হৈছে। গতিকে যিসকলে এই সংঘাত কৰিছে তেওঁলোকক আমি এটা কথা আহ্বান জনাম যে আমি কেতিয়াও পৰ নহয়, আমি আপোন। আমাৰ যুদ্ধ হ'ব লাগিব বহিৰাগত বণিক গোষ্ঠীৰ বিপক্ষে, আমাৰ যুদ্ধ হ'ব লাগিব প্ৰব্ৰজনকাৰীৰ বিপক্ষে। গতিকে আমি আমাৰ মাজত সংঘাত সংঘৰ্ষ সৃষ্টি নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি যদি কাষৰীয়া অৰুণাচললৈকে চাওঁ, তাত প্ৰায় 126টা জনগোষ্ঠীয়ে শান্তি সম্প্ৰীতিৰে যে শতিকা জুৰি তেওঁলোকে বসবাস কৰি আছে। গতিকে বৰ্তমান অসমত জনজাতীয় তালিকাভুক্ত হৈ আছে 14টা জনগোষ্ঠী, আৰু আমি বৰ্তমান তালিকাভুক্ত হ'ব খুজিছোঁ 6টা জনগোষ্ঠী। গতিকে 14 + 6 20টা জনগোষ্ঠী অসমৰ ভূমিত শান্তি সম্প্ৰীতিৰে বসবাস কৰিব নোৱাৰা কোনো ধৰণৰ কাৰণ নাই। এই যি ধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰই হওক বা বিভিন্ন ধৰণৰ ভুল বুজাবুজিৰ কাৰণে আমাৰ মাজত এই সাতাম পুৰুষীয়া সম্প্ৰীতি কেতিয়াও বিঘ্নিত নকৰিবৰ কাৰণে আমি ভাইসকলক আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।